হেল্ল' গাইজ, বহুতে সুধি আছে যে আসাম পুলিচত ABUBত বা যিকোনো মানে পোষ্টত অসমৰ এক্সামৰ ক্ষেত্ৰত মানে নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত PRC লাগিব নে নাই। এনেতো PRC লাগে নে নাই মই ভালদৰে নাজানো। সিদিনাখন আপোনালোকক যিটো CM ছাৰে মানে কি লাইভ আহিছিল, লাইভত কোৱা মতেতো PRC লাগিব বুলিয়ে কৈছে লাইভত CM ছাৰে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে চাগে। আৰু বৰ্তমান PRC হ'লে আপোনালোকে কি ভাল জানেনে? PRC হ'লে বৰ্তমান কি ভাল, আপোনালোকৰ বাহিৰৰ কেণ্ডিডেটে আপোনালোকৰ এক্সাম দিব নোৱাৰে। চ' PRC হ'লে আপোনালোকৰ কাৰণে সুবিধাহে বুলি মই ক'ব যাওঁ, কাৰণ বহুত বাহিৰৰ কেণ্ডিডেট আহি আপোনালোকৰ ভেকেণ্টকেইটাৰ ওপৰত মানে যুদ্ধ কৰিবহি, যেনেকৈ কম্পিটিশ্যন বঢ়াই দিব। সেইকাৰণে যদি PRC নহয় ন, আপোনালোকৰ কাৰণে নিশ্চয় বহুত ভাল হ'ব। PRC হ'লে আপোনালোকৰ কাট অফো কমাৰ চান্স আছে, আৰু কিন্তু PRC নহ'লে কাট অফ বাঢ়ি যোৱাৰ চান্স আছে, কাৰণ বাহিৰৰ কেণ্ডিডেটে যদি দিবলৈ পায় তেতিয়া আপোনালোকৰ কাট অফটো বহুত যোৱাৰ চান্স আছে। আৰু ছেকেণ্ড কথাটো, মই ৰানিং কেনেকৈ কৰিছিলোঁ, আপোনালোকৰ ৰানিং ৰিটেন কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ তাৰ ওপৰত অলপ কম। আপোনালোকৰ হয়তো তেনেকৈ কৰিলেও হয়তো চাকৰি পাব, কাৰণ মই তেনেকৈ কৰিছিলোঁ। মানে মই আপোনালোকৰ যেতিয়া ৰানিং আহিছিল, কিন্তু মই যে এডমিট আহিলেহে ৰানিং কৰি মই তেনেকৈ দৌৰা নাছিলোঁ। মই মানে আসাম পুলিচৰ লক্ষ্য আছিল, কাৰণ মোৰ চেণ্ট্ৰেলত যাব মন নাছিল, মই ষ্টেটতে থকা মন আছিলে। চ' মই চেণ্ট্ৰেলত এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনো কৰা নাছিলোঁ, আৰু মই ষ্টেটৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। মোৰ মানে অসমৰ বাহিৰত যাবলৈ মন নাই, অসমৰ বাহিৰত চাকৰি কৰিবলৈ মন নাই। সেইকাৰণে মই আপোনালোকৰ মানে কি কৰিছিলোঁ, ডেইলি দৌৰি আছিলোঁ আসাম পুলিচৰ কাৰণে মই ডেইলি দৌৰি আছিলোঁ। যে এডমিট অহাৰ কাৰণেহে দৌৰিম সেইটো নহয়, কিবা এটা নিউজ ওলালে মই দৌৰি আছিলোঁ অকণমান। এনেকৈ যেতিয়া আপোনালোকৰ ডেটটো ফিক্স কৰিছে, তেতিয়াতো আমাৰ ক্ষেত্ৰত ডেটো তেনেকুৱা ফিক্স নাছিলে, এই ওলাব নোলাব তেনেকুৱা হৈ আছিলে। চ' সেইকাৰণে কৈছোঁ প্ৰেক্টিছ কৰি থাকিব। মোৰ নিচিনা মই ডেইলি প্ৰেক্টিছ কৰিছিলোঁ, আৰু আপোনালোকৰ ডেইলি প্ৰেক্টিছ কৰি সদায় অলপ কিতাপ চাইছিলোঁ। মেথছ বুক মানে কি বোলে, মেথছ ইউটিউবৰ পৰা চাই মানে আপোনালোকক বহুতখিনি মানে যিখিনি নাজানো ধৰিলোঁ, নেজানাখিনি ইউটিউবৰ পৰা চাই শিকি মানে লৈছিলোঁ। চ' আপোনালোকে জিকে ক্ষেত্ৰত নতুন জানেনে আসাম ইয়াৰ বুক চাব। আৰু গ্ৰুপ আছেনে নাই, আপোনালোকে এটা গ্ৰুপ বনাই ল'ব। আপোনাৰ লগৰখিনিৰ মাজতে এটা গ্ৰুপ বনাব, যিমান কেণ্ডিডেট হয় সিহঁতৰ গ্ৰুপত এড কৰি ল'ব। তাত কুৱেশ্যন ডিছকাছ কৰিব। কৰিলে আপোনালোকৰ গম পাব যে কাৰ কিমান মানে হেৰি আছে, আৰু তেতিয়া গম পাব আপুনি কিমান পঢ়িব লাগিব। সেইটো মানে গ্ৰুপ যিমান হ'ব আপোনালোকৰ কাৰণে ভাল। গ্ৰুপৰ কাৰণে আপোনালোকে গ্ৰুপ এটা খুলি ল'ব চবেই পাৰিলে। আমি গ্ৰুপত পঢ়ি বহুত এডভান্স হৈছিলোঁ। গ্ৰুপত পঢ়ি মানে গম পাই গৈছিলোঁ কোন কিমান মানে পঢ়া শুনাত আগবাঢ়িছে, তেনেকুৱা মানে গম পোৱা যায়। সেইকাৰণে কম্পিটিশ্যন টাইপৰ হয় ন, সেইকাৰণে আপোনালোকক কৈছোঁ গ্ৰুপ এটা খুলি ল'ব, আৰু ৰেগুলাৰ ৰানিং কৰি অলপ পঢ়িব, সদায় পঢ়িব দেই। ৰানিং আৰু পঢ়াটো নেৰিব। ফিজিকেলো যিমান তৈয়াৰী কৰিব, লগতে ৰিটেনটোও তৈয়াৰী কৰি যাব। মই সেইখিনিয়ে কৈছোঁ, কাৰণ মই সেইটো ষ্টাইলত কৰিছিলোঁ। আপোনালোকে তেনেকৈ কৰিলে মোৰ মতে হয়তো ছাকচেছ হ'ব। আৰু আপোনালোকে ৰানিং কৰিলে সদায় ভাল বস্তু খাবলৈ যত্ন ল'ব, কাৰণ ভাল বস্তু খালেহে আপোনালোকৰ এনাৰ্জিটো গোট খাব। সেইকাৰণে আপোনালোকে পাৰিলে কিছুমান ইউটিউবত ফ্লিপকাৰ্টত দেখা পায়, ফ্লিপকাৰ্টত কিছুমান প্ৰ'টিন পায়। প্ৰ'টিন যেনেকৈ মই ইউজ কৰিছিলোঁ, এছ বুলি কয় এটা প্ৰ'টিন পাউডাৰ ইউজ কৰিছিলোঁ, আৰু লগত মই কণী খাইছিলোঁ। প্ৰ'টিন পাউডাৰ ইউজ কৰিছিলোঁ, প্ৰ'টিন এছ ইট ইজ বুলি কয়, যিটো 900 টকামান লয়, 700-800 প্ৰ'টিন বা আধা কেজিত 900 টকা লয়। এতিয়া দাম বাঢ়িল, 900 টকা লয়। এইটো ইউজ কৰিছিলোঁ, আৰু লগতে আপোনালোকৰ কণী খাব ডেইলি, ডিম দুটাকৈ খাব। ডিমে পাৱাৰটো বঢ়াই থাকে। প্ৰ'টিনৰ বস্তু খাব। প্ৰ'টিনৰ বস্তু খালে কি হয়, আপোনালোকৰ এনাৰ্জিটো মেইনটেইন হৈ থাকে। চ' প্ৰ'টিনৰ বস্তু খাব বুলি আশা থাকিল। আৰু আপোনালোকে যিমান পাৰে এতিয়া কষ্ট কৰি যাব। কষ্ট কৰিলে আপোনালোকে ফলটো আপোনালোকে যেতিয়া এক্সামৰ ৰিজাল্ট দিব, ৰিজাল্টৰ সময়ত ফল পাব। আৰু যেতিয়া এটা কথা বহুত বেয়া লাগিব আপোনালোকৰ, সেইকাৰণে কৈছোঁ প্ৰিপেৰেশ্যনটো তাক ৰাখিব। যেতিয়া আপুনি বাই চান্স চাকৰিটো নাপালে, বা আপোনাৰ লগৰ এটাই পাই গ'ল, তেতিয়া মাথাত বহুত এটা চুট পায়, জানেনে? আপোনালোকে সেইটো কথা নাজানে, কিন্তু আমাৰ লগৰ ক্ষেত্ৰত হৈছে, যেতিয়া লগৰ এটাই চাকৰি পাই যায়, যোনটো লগৰে নাপায়, হয়তো তাৰ মনত যিটো দুখ আমিও জানো। হয়তো মোৰ ঠাইত ধৰি লৈ মই চাকৰি নাপালোঁ, মোৰ লগৰটোৱে চাকৰি পালে, মোৰ সেইটো একেলগে দৌৰি থকা মানে কেনেকুৱা এটা দুখ লাগিব। চ' সেইকাৰণে কৈছোঁ প্ৰিপেৰেশ্যন হাৰ্ড ৰাখক, যে গোটেইকেইটা যোনকেইটা লগৰে দৌৰিছে গোটেইকেইটা সমানে চাকৰি পায়। এতিয়া গাইজ PRCখনৰ কথা ক'ম। PRCখন পাৰিলে বনাই ৰাখিব, কাৰণ PRC দৰকাৰ মানে কি বাই চান্স দৰকাৰ পৰি গ'লে আপোনালোকে প্ৰব্লেমত ফচাৰ চান্স আছে। চ' এতিয়াও ইণ্টাৰভিউলৈ বহুত দিন আছে। PRCখন বনাই ৰাখিব। PRCখন বনাই আহিলে আপোনালোকে নিশ্চিন্ত মতে ফিজিকেল এক্সাৰচাইজ কৰি দিব পাৰিব। আৰু মোৰ ছাবস্ক্ৰাইবাৰখিনিয়ে কেনেকুৱা প্ৰেক্টিছ কৰিছে মোক কমেণ্টত জনাব, আৰু সকলো সফল হওক, মই তাকে কামনা কৰোঁ ভগৱানৰ ওচৰত। মোৰ ছাবস্ক্ৰাইবাৰখিনি মেইন হয়। ছাবস্ক্ৰাইবাৰখিনি মই বহুত উৎসাহ দি আছোঁ। যদি পাৰোঁ আপোনালোকে ছাপোৰ্ট কৰি আৰু ভিডিঅ' বনাই যাম মই। আৰু মোৰ যিখিনি অভিজ্ঞতাখিনিৰ ফালৰ পৰা মই যিখিনি জানো চব কৈ যাম আপোনালোকক, আৰু আপোনালোকে যেন ছাকচেছ হয় তাকে কামনা কৰিছোঁ। চ' মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত কিবা যদি সুধিবলগীয়া থাকে কমেণ্টত সুধিব। ধন্যবাদ।